মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু বাৰম্বাৰে কথাটো কৈ আছে তেওঁ এনে কথাষাৰ কোৱা নাই। নিশ্চিত ৰূপত অসম চৰকাৰৰ হাতত বা মুখ্যমন্ত্ৰীৰ হাতত অফিচিয়েল তেনেকুৱা ডকুমেণ্ট আছে আৰু যি অফিচিয়েল ডকুমেণ্ট 10 ছেপ্টেম্বৰত যিহেতু প্ৰকাশ কৰিম বুলি কৈছিলে, গতিকে মানুহে কিছুদিন ধৈৰ্য ধৰক। নিশ্চিত ৰূপত যি চৰকাৰৰ হাতত যি ক্লু আছে, কাৰণ কিয় তেখেতে কি কাৰণত গৈছিল তেওঁ হয়তো যোৱাকালি কৈছে যে তেওঁ যি বিধিসন্মতভাৱে যোৱা বুলি কৈছিলে। এতিয়া বিধিসন্মতভাৱে যোৱা বুলি কৈছিলে, নিশ্চিত ৰূপত বিধিসন্মত কিবা কাগজ পত্ৰ থাকিব, সেইখিনি হয়তো অসম চৰকাৰৰ হাতত নাই। গতিকে অসম চৰকাৰে যিহেতু এইটো বিষয় লৈ পেলাই এটা ক্লেইম কৰিছে, আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে যিটো ক্লেইম কৰিছে, মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তেখেতৰ কথা আনিছে, সেই কথাত আমাৰ অসম মন্ত্ৰীসভাৰ প্ৰতিগৰাকী মন্ত্ৰী হওক বা বিধায়কসকলৰ তাত আমাৰ সমৰ্থন আছে। আৰু আমি এইটো আশা ৰাখিছোঁ যে 10 ছেপ্টেম্বৰত নিশ্চিত ৰূপত গৌৰৱ গগৈ ডাঙৰীয়াই আগন্তুক দিনত মই ভাবোঁ যে তেওঁ হয়তো সভাপতিৰ আসনখন হয়তো হেৰাব লাগিব 10 ছেপ্টেম্বৰৰ পিছত। চাওক, আমি এটা কথা বিশ্বাস কৰোঁ, আমি সংগঠনৰ আধাৰটো বিশ্বাস কৰোঁ। আজি ময়ো পূৰ্বতে সভাপতি আছিলোঁ, ভৱেশ কলিতা ডাঙৰীয়া আছিলে, এতিয়া দিলীপ শইকীয়া ডাঙৰীয়া আছিলে। সভাপতি আমি যোনে নহওক, মূল সংগঠনৰ যি চালিকা শক্তি হৈছে আমাৰ মানে বুথ। গতিকে বুথ যেতিয়ালৈ আমি শক্তিশালী কৰি ৰাখিব পাৰোঁ, তেতিয়ালৈ আমাৰ সভাপতি যোনে নহওক কিয় আগন্তুক দিনত আমি পিছলৈ ঘূৰি চাবলগীয়া নহয়। আৰু যাৰ কাৰণে নেকি মই সভাপতি থকাৰ সময়ত 42 লাখ, তাৰ পৰৱৰ্তী হয়তো বা এতিয়া 56 লাখ আজি সদস্য হৈছে। আৰু ঠিক তেনেকুৱাকৈ আমি প্ৰতিটো বুথত আমি তেওঁলোকক সক্ৰিয় কৰিছোঁ বা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হৈছোঁ বাবে সভাপতি যোনে নহওক কিয় আমি ভাৰতীয় জনতা পাৰ্টি আগুৱাই গৈ আছোঁ। কংগ্ৰেছৰ সভাপতি যোনে নহওক কিয় তেওঁলোকৰ যিহেতু জনসাধাৰণ লগত নাই, গতিকে সভাপতিজন সলনি হ'লে যে তেওঁলোকৰ সংগঠন সলনি হ'ব বা জনসাধাৰণ যে আহি পেলাই দৰঙৰ মানুহে যে গৌৰৱ গগৈ বুলি আজি আহি পেলাই যে তেওঁলোকে যে কংগ্ৰেছমুখী হ'ব, সেই কথাষাৰ কোনোদিন বিশ্বাস নকৰোঁ। আৰু সেই কথা এইকাৰণে বিশ্বাস নকৰোঁ, আমাৰ সভাপতি আমাৰ সলনি হৈ আছে যদিও আমাৰ দল কিন্তু আগুৱাই গৈ আছে। কংগ্ৰেছৰ কিন্তু সভাপতি সলনি হৈ আছে, কিন্তু দল তেওঁলোকে পিছুৱাই গৈ আছে। কাৰণ কিয় বিগত যি নিৰ্বাচনৰ ফলাফল, সেই ফলাফলে প্ৰমাণ কৰিছে। গতিকে ব্যক্তিৰ মুখখন বা ব্যক্তিৰ চেহেৰাটো দলৰ সংগঠনৰ কাৰণে ডাঙৰ বিষয় নহয়। দলৰ সংগঠনৰ কাৰণে ডাঙৰ বিষয় হৈছে কি জনসাধাৰণ আৰু তৃণমূল পৰ্যায়ৰ সংগঠন, যিটো নেকি ভাৰতীয় জনতা পাৰ্টিৰ আছে আৰু যিটো নেকি কংগ্ৰেছৰ নাই। সেইকাৰণে তেওঁলোকে পিছুৱাই ঘূৰি চাবলগীয়া হৈছে। আমি সন্মুখলৈ আমি গৈ থাকিব পৰা হৈছোঁ।